এটা মন্তব্যক বিকৃত ৰূপত প্ৰচাৰ কৰিলে কোনে প্ৰশ্নবোধকৰ সৃষ্টি কৰি কংগ্ৰেছৰ বিৰুদ্ধে নামি পৰিল অপপ্ৰচাৰক ইফালে ইয়াৰ কিছু সময়ৰ ভিতৰতে গৌৰৱ গগৈয়ে বিষয়ৰ গভীৰতা খান্দি বুজাই দিলে প্ৰকৃততে দেৱব্ৰত শইকীয়াই শিৱসাগৰত কি কৈছিল লগতে একাংশক পাকে প্ৰকাৰান্তৰে প্ৰকৃত ধৰ্ম সোঁৱৰালে গৌৰৱ গগৈয়ে সব দলৰ নেতা নিজৰ দলটোক আৰু শক্তিশালী কৰাটো বিচাৰে দেৱব্ৰত শইকীয়াও ডাঙৰীয়া বিচাৰে যে শিৱসাগৰত কংগ্ৰেছ দল আৰু মজবুত হওক আৰু নিশ্চয় আমাৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়া বিচাৰিব যে ৰাইজৰ দল আৰু শক্তিশালী হওক এইটো স্বাভাৱিক কথা ইয়াত লৈ কিবা বিতৰ্ক হ'ব লাগে মই নাভাবোঁ দেৱব্ৰত শইকীয়া ডাঙৰীয়া স্পষ্টভাৱে ক'লে যে শিৱসাগৰত কংগ্ৰেছ দলটোক শক্তিশালী হ'ব লাগিব আৰু হে আমাৰ মন্তব্য আমিও তো একেখিনি কথা কৈছো ইফালে ইমানৰ পাছতো অখিল গগৈৰ একাংশ ঘনিষ্ঠই ছ'চিয়েল মিডিয়াত কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি ল'লে আনহাতে সমগ্ৰ বিষয়টোক লৈ দেৱব্ৰত শইকীয়াই দিলে স্পষ্টীকৰণ মই যিটো কথা কৈছো শুদ্ধ কথা কৈছো মইতো কাৰো মুখত বাধা দিব নোৱাৰো ইচ্ছাকৃতভাৱে মিছ ইণ্টাৰপ্ৰেট কৰিলে তাৰ ওপৰত বিভিন্নজনে মোক সমালোচনা কৰিলে সামাজিক মাধ্যমত মই বিশেষ প্ৰতিক্ৰিয়া দিব বিচৰা নাই মই ভাবো মই যিটো কথা কৈছো শুদ্ধ কথা কৈছো উল্লেখ্য বৰ্তমানৰ ৰাজনীতিত যেন কংগ্ৰেছক গালি পৰাটো একাংশৰ বাবে পৰম্পৰা হৈ পৰিছে কিন্তু তথাপিও সেইসকলে বিৰোধী ঐক্যত এটা সময়ত ভোট দেখিলো এটা সময়ত কেতিয়াবা আকৌ দেখে ভৱিষ্যতো নিউজ ডেস্ক ৰিপৰ্ট এনি টুডে